হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 10 অনুকৰণী আৰ্টৰ যিটো কুৱেশ্যন নম্বৰ 6 আছিলে সেই কুৱেশ্যন নম্বৰ 6টো মই কৰি দিম। এতিয়া তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিবা, যাতে তোমালোকে ভালদৰে শিকিব পাৰা। ঠিক আছে, এতিয়া যিখিনি তোমালোকে আগৰ কুৱেশ্যন কৰা নাছিলে সেই কুৱেশ্যনখিনি মই আগৰ ভিডিঅ'বোৰ দি থোৱা আছে, তোমালোকে এটা গৈ পিনি চাই ল'ব পাৰিবা। বুজি পালা? এতিয়া প্ৰথম কুৱেশ্যনটো কি দি থোৱা আছে, 1331 এই সংখ্যাটো আমি ঘনমূল উলিয়াব লাগে। যেনেদৰে তোমালোকে বৰ্গমূল দি আছিলে তেনেদৰে আমি উলিয়াব লাগিব। এতিয়া বৰ্গমূল উলিয়াওঁতে আমি কি কৰিছিলোঁ যে উৎপাদক আমি দুটাকে ধৰিছিলোঁ। এতিয়া ঘনমূল যেতিয়া উলিয়াবা তোমালোকে উৎপাদক কেইটাকে ধৰিব লাগিব, তিনিটাকে ধৰিব লাগিব। ঘনমূল হ'লে তিনিটা আৰু বৰ্গমূল হ'লে দুটাকে তোমালোকে ধৰিব পাৰিবা। এতিয়া চোৱা আমি কিনাৰত হৰণ কৰি লওঁ। এতিয়া যিটো সংখ্যা দি থোৱা আছে, কি দি থোৱা আছে 1331, এই সংখ্যাটো কি হ'ব, আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি উৎপাদককেইটা উলিয়াই ল'ব লাগিব। এতিয়া চোৱা এই সংখ্যাটো যিহেতু অযুগ্ম সংখ্যা হোৱাৰ কাৰণে এইটো 2য়ে হৰণ নাযায়। 2য়ে হৰণ নোযোৱাৰ কাৰণে আমি বেলেগ সংখ্যা কিহে যায় আমি চাব লাগিব। যিহেতু এইটো সংখ্যা 11ৰে হৰণ যায়, তোমালোকে 11ৰে হৰণ যাবলৈ নাযায় চাবলৈ এটা টেকনিক মই শিকাই দিওঁ, সেই টেকনিকটো ভালদৰে চাই লোৱা। 11ৰে হৰণ যাব নাযায় চাবলৈ হ'লে আমি কি কৰিম চাবা, আমি যিটো যুগ্ম স্থানৰ অংক, প্ৰথমতে আমি অযুগ্ম স্থানৰ অংককেইটা চাই ল'ম। এতিয়া অযুগ্ম স্থানৰ অংক কি আছে, এইটো 1 নম্বৰত আছে, 2 নম্বৰত আছে, 3 নম্বৰত আছে, 4 নম্বৰত আছে। এতিয়া 1 নম্বৰত থকাটো আৰু 3 নম্বৰত থকা যিটো অংক সেই অংকটো আমি যোগ কৰি দিম। তাৰপিছত 1 + 3, 1 নম্বৰ এইটোত আছিলে, 3 নম্বৰ এইটোত আছিলে। 1 নম্বৰ স্থানত এইটো 1 আৰু 3 নম্বৰ স্থানত 3 আছিলে। বুজি পালা? এতিয়া দুটা যোগ কৰি কিমান পাবা, 4 পাবা। এতিয়া চোৱা যুগ্ম স্থানত যিকেইটা অংক আছিলে সেইকেইটাও যোগ কৰা। যুগ্ম স্থানত A3টো আছিলে আৰু A1টো আছিলে। এতিয়া সেইকেইটাও প্লাছ কৰা, প্লাছ কৰিলে কিমান হ'ব, 4 হ'ব। এতিয়া অযুগ্ম স্থানৰখিনি আমি প্লাছ কৰি 4 পালোঁ, যুগ্ম স্থানৰখিনি প্লাছ কৰি আমি 4 পালোঁ। এতিয়া এই দুটা কি কৰিবা, বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে কিমান পাবা, 0 পাবা। যদিহে 0 পোৱা তেতিয়াহ'লে এই গোটেই সংখ্যাটো কি হ'ব, গোটেই সংখ্যাটো 11ৰে হৰণ যাব। বুজি পালা? তেতিয়াহ'লে এই গোটেই সংখ্যাটো 11ৰে আমি হৰণ কৰিব পাৰোঁ। এতিয়া চোৱা হৰণ কৰিলে কিমান হ'ব, 13 ধৰিব লাগিব। 13ক 11ৰে কেইবাৰ যাব, এবাৰ যাব। যিটো 11 ওলালে 11 তাৰমানে 11 1 11, তাৰমানে যিটো 11 ওলাব সেই 11টো 13ৰ লগত বিয়োগ কৰা। বিয়োগ কৰিলে কিমান হ'ব, 2 ওলাব। 2 ওলালে কিমান হ'ব, ইয়াত বহাই দিয়া। 23 ওলালে। এতিয়া 23টোক 11ৰে কেইবাৰ যাব, 11 11, 2 11, 22, দুবাৰ যাব। বুজি পালা? এতিয়া যিটো 22 ওলালে সেই 22টো 23ৰ লগত বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে কিমান ওলাব, 1 ওলাব। সেই 1টো এই 1টো কিনাৰত বহাই দিয়া। কিমান হ'ল, 11 হ'ল। 11 11 কেইবাৰ যায়, এইটো 11 কেইবাৰ যাব, এবাৰ যাব। তেতিয়াহ'লে কিমান হ'ল, 121। এতিয়া 121টোক তোমালোকে কিহে যায় জানাই, তোমালোকে কিহে যাব, 11 যাব। 11 কেইবাৰ যাব, 11 বাৰ যাব। তাৰমানে 11 11, 121। বুজি পালা? তোমালোকে নেওতাবোৰ ভালদৰে মুখস্থ কৰি ল'বা, যাতে তোমালোকে সংখ্যাটো দেখিলেই গম পোৱা। বুজি পালা? এতিয়া 11টো যিহেতু মৌলিক সংখ্যা, তেতিয়াহ'লে সেই মৌলিক সংখ্যাটো হৰণ কৰিব লাগে। তেতিয়াহ'লে চাই লোৱা উৎপাদককেইটা আমি ইয়াত পাতি ল'ব লাগিব। এতিয়া চোৱা যিহেতু ঘনমূল দিবা, তেতিয়াহ'লে আমি কি লিখিব লাগিব, এনেদৰে বৰ্গমূল চিনডাল দিবা। বৰ্গমূল চিনডাল দি পিনি ইয়াত কিনাৰত 3 এটা দিবা। এইটো হৈছে ঘনমূলৰ চিন। বুজি পালা? তেতিয়াহ'লে আমি লিখিব পাৰোঁ 1 3 3 1। এতিয়া চোৱা কিনাৰত এনেদৰে লিখিবা, যিকেইটা উৎপাদক ওলালে সেই উৎপাদককেইটা তলত এনেদৰে লিখি দিয়া। এতিয়া যিহেতু আমি আগতে বৰ্গমূল দিয়া আছিলে, বৰ্গমূলত দুটাকে তোমালোকে সংখ্যা ধৰিছিলা। বুজি পালা? এতিয়া ঘনমূলৰ কাৰণে আমি 3টাকে ধৰিব লাগিব। বুজি পালা? এতিয়া 3টাৰ পৰা আমি কেইটা উলিয়াব লাগিব, এটা সংখ্যা আমি আনিব লাগিব। বুজি পালা? আৰু যেতিয়া এটা সংখ্যা আনিবা তেতিয়া এইডাল চিন নবহে, এইডাল ঘনমূলৰ চিন নবহে। বুজি পালা? এতিয়া 11টোৱে হ'ব এই সংখ্যাটোৰ ঘনমূল হ'ল। এতিয়া যিটো কুৱেশ্যন নম্বৰ 2 দি থোৱা আছে, সেই কুৱেশ্যন নম্বৰ 2টো চাই লোৱা। কুৱেশ্যন নম্বৰ 2টো দি থোৱা আছে 1728। ঠিক তেনেদৰে আমি এইটো জ্যোতিষৰ নিয়মে কৰিম। উৎপাদককেইটা উলিয়াই ল'ম। উৎপাদককেইটা কেনেকৈ উলিয়াম চাই লওঁ। 1728 হ'ল। এইটো এটা যুগ্ম সংখ্যা হোৱাৰ কাৰণে কিহে হৰণ যাব, 2য়ে হৰণ যাব। 2য়ে কেইবাৰ যাব, 2 8 গুণ 16। যিটো 16 হ'লে 17ৰ লগত বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে কিমান হ'ব, 1 থাকিব। 1টো ইয়াত লগাই দিয়া, 12 হ'ল। 2য়ে 12 কেইবাৰ যাব, 6 বাৰ যাব। 2য়ে 8 কেইবাৰ যাব, 4 বাৰ যাব। আকৌ 2য়ে কৰা 2 4 গুণ 8, 2 3 গুণ 6, 2 2 গুণ 4। আকৌ কিহে যাব, যুগ্ম সংখ্যা হোৱাৰ কাৰণে 2য়ে যাব, 2 2 গুণ 4। বুজি পালা? এতিয়া 3 আছে, 2য়ে 3 কেইবাৰ যাব, এবাৰ যাব। 2 গুণ 2, 3টোৰ লগত সেই 2টো বিয়োগ কৰি দিয়া, যিটো 2 ওলালে 1 ওলাব। 1টো ইয়াত বহাই দিয়া, 12 হ'ল। 2য়ে 12 কেইবাৰ যাব, 6 বাৰ যাব। এতিয়া আকৌ 2য়ে কৰা 2 গুণ 2, এতিয়া যিটো 16 আছে, যিহেতু এই 1টোক 2য়ে হৰণ নাযায়, সেইকাৰণে আমি এই 16টো ল'ব লাগিব। 16টো লোৱাৰ কাৰণে তোমালোকে ইয়াত 0 এটা বহাবা। এতিয়া চোৱা 2য়ে 16 কেইবাৰ যাব, 8 বাৰ যাব। এতিয়া কিমান ওলালে, 108। বুজি পালা? 108 ওলোৱাৰ কাৰণে আকৌ তোমালোকে ভাবি নল'বা এখন এম্বুলেঞ্চ। বুজি পালা? তোমালোকে ধুনীয়াকৈ অংকটো কৰি থাকিবা। হ'ল। এতিয়া আকৌ 2য়ে যাব, 2য়ে কেইবাৰ যাব, 2 5 গুণ 10, 2 4 গুণ 8। বুজি পালা? আকৌ 2য়ে যাব, 2য়ে কেইবাৰ যাব, 2য়ে 5ক 2 2 গুণ 4, 5টোৰ পৰা সেই যিটো 4 ওলালে সেইটো বিয়োগ কৰি দিয়া। সেই বিয়োগ কৰিলে 1 ওলাব। 1টো ইয়াত লগাই দিয়া, 14 হ'ল। 2 4 যাব 7 বাৰ, 2 7 গুণ 14। আকৌ 3য়ে যাব, 3 9 গুণ 27, 3 3 গুণ 9, 3 গুণ 3। বুজি পালা? এতিয়া যিকেইটা উৎপাদক ওলালে সেই উৎপাদককেইটা ইয়াত পাতি দিয়া। যিহেতু আমি এডাল ঘনমূল চিন পাতিছোঁ 1728। এতিয়া উৎপাদককেইটাও পাতি লোৱা তোমালোকে ইয়াত।
2 কেইটা আছে 1 2 3 4 5 6টা আছে 1 2 3 4 5 6 তিনি কেইটা আছে তিনিটা আছে 1 2 3 বুজি পালা এতিয়া আমি এইটো কি কৰিব লাগিব তিনিটাকে ভাগ কৰিব লাগিব হ'ল তোমালোকে দেখিছা তিনিটাকে ভাগ কৰিছোঁ এতিয়া এই তিনিটা 2ৰ পৰা কেইটা 2 আনিম এটা 2 আনিম এই তিনিটাৰ পৰা এটা আনিম আৰু এই তিনিটাৰ পৰা এটা 3 লৈ আহিম বুজি পালা যেতিয়া এটাকে আনিবা তেতিয়া এই চিনডাল নবহে বুজি পালা এতিয়া এই গোটেইটা পূৰণ কৰিলে কিমান হ'ব 2 2 4 4 3 12 এতিয়া 2 2 4 4 3 12 এই 12টোৱে হৈছে এই সংখ্যাটোৰ ঘনমূল বুজি পালা তোমালোকে ইমানখিনিয়ে পৰীক্ষা কৰিলে হৈ যাব ঠিক আছে এতিয়া যিটো কুৱেশ্যন নম্বৰ 3 দি থোৱা আছে 3 নম্বৰটো চোৱা 3 নম্বৰটো দি থোৱা আছে 2197 এই সংখ্যাটো আমি ঘনমূল উলিয়াব লাগে ঘনমূল উলিয়াবৰ কাৰণে আকৌ আমি কি কৰিম ছুটিহৰ নিয়মেৰে উৎপাদককেইটা উলিয়াই ল'ম এতিয়া কি হ'ব 2197 এই সংখ্যাটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদককেইটা উলিয়াই ল'ব লাগিব এতিয়া এই সংখ্যাটো কিহেৰে যাব 13 যাব এই সংখ্যাটোক 13ৰে কেইবাৰ যাব 169 বাৰ যাব বুজি পালা 169টো আকৌ কিহে যায় আমি জানোৱে চবে 13 যাব 13 বাৰ যায় তোমালোকে নেওতাবোৰ ভালদৰে মনত ৰাখিবা মনত ৰাখিলেহে এই অংকবোৰ ভালদৰে তোমালোকে অতি সোনকালে কৰি উলিয়াব পাৰিবা বুজি পালা এতিয়া এই 13 সংখ্যাটো যিহেতু মৌলিক সংখ্যা তেতিয়াহ'লে মৌলিক সংখ্যাটোৱে কৰিব লাগিব আমি এই সংখ্যাটোৱে আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমি উৎপাদককেইটা উলিয়াই ল'লোঁ এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি এই যিকেইটা ওলাব চাই লোৱা ঘনমূল চিনৰ তলত বহাব লাগিব 2197 ইকুৱেল কি ওলাইছিলে চোৱা 13 তিনিটা ওলাইছিলে আমি 13 তিনিটা আমি ইয়াত পাতি ল'ব পাৰোঁ এতিয়া এই তিনিটাৰ পৰা আমি কেইটা 13 ল'ম এটা 13 ল'ম কাৰণ ঘনমূলত সদায় তিনিটাকে আমি ধৰিব লাগে আৰু তিনিটাৰ পৰা এটা ল'ব লাগে বুজি পালা তেতিয়াহ'লে এই সংখ্যাটোৰ যিটো ঘনমূল ল'লে সেই ঘনমূলটো হ'ব 13 তোমালোকে বুজি পালা এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 4টো কি দি থোৱা আছে 2744 এই সংখ্যাটো আমি ঘনমূল উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব আকৌ একে নিয়মতে কৰিব লাগিব এতিয়া চাই লোৱা 2744 এই সংখ্যাটো যিহেতু যুগ্ম সংখ্যা হোৱাৰ কাৰণে 2 হৰণ কৰা 2 কেইবাৰ যাব 2 গুণ 2 2 7 কেইবাৰ যাব 2 3 গুণ 6 ওলাব 7টোৰ পৰা যিটো 6 ওলালে সেইটো বিগ কৰি দিয়ে বিগ কৰিলে 1 ওলাব 1টো ইয়াত লগাই দিয়া লগাই দিলে কিমান হ'ল 14 হ'ল 14টোক 2 কেইবাৰ যাব 2 7 গুণ 14 বুজি পালা এতিয়া 2 আকৌ 4 কেইবাৰ যাব 2 2 গুণ 4 আকৌ যিহেতু এইটো যুগ্ম সংখ্যা আকৌ 2 যাব 2 কেইবাৰ যাব 2 একক নাযায় সেইকাৰণে আমি 13 ধৰিব লাগিব 13 ধৰিলে কিমান হ'ব 12 বাৰ কৰিব লাগিব আমি 12 উলিয়াব লাগিব 2 6 গুণ 12 ওলাব এতিয়া 13টোৰ পৰা সেই 12টো বিগ কৰি দিয়া 12টো বিগ কৰিলে কিমান ওলাব 1 ওলাব সেই 1টো ইয়াত লগাই দিয়া কিমান হ'ল 17 হ'ল তেতিয়াহ'লে 2 17 কেইবাৰ যাব 2 8 গুণ 16 17টোৰ পৰা 16টো বিগ কৰি দিয়া বিগ কৰিলে 1 ওলাব 12 হ'ল 2 6 গুণ 12 বুজি পালা এতিয়া আকৌ 2 যাব 2 কেইবাৰ যাব 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 বুজি পালা আকৌ তোমালোকে এতিয়া এইটো কিহে যাব যিহেতু এইটো অযুগ্ম সংখ্যা হ'লে আমি 2 হৰণ কৰিব নোৱাৰোঁ এতিয়া এইটো যিহেতু হাতেৰে যাব হাতেৰে কেনেদৰে যাব সেইটো চোৱা হাতেৰে যাবৰ কাৰণে আমি সদায় কি কৰিব লাগে সদায় আমি যিটো লাষ্টৰ সংখ্যা সেই লাষ্টৰ একক ঘৰত থকা অংকটো ল'ব লাগে একক ঘৰৰ অংকটো কি আছে 3 আছে 3 সংখ্যাটোক আমি 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ কৰিলে 6 হ'ব এতিয়া বাকী কি সংখ্যা থাকিলে 34 থাকিলে সেই 34টোৰ লগত আমি 6টো বিগ কৰি দিম বিগ কৰিলে কিমান হ'ব 28 ওলাব এতিয়া 28 সংখ্যাটো কিহেৰে হৰণ যায় হাতেৰে হৰণ যায় যদি হাতেৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোকো হাতেৰে আমি হৰণ কৰিব পাৰোঁ তেতিয়াহ'লে এইটো হাতেৰে হৰণ কৰা হাতেৰে হৰণ কৰিলে কিমান হ'ব 7 4 গুণ 28 28টোৰ পৰা নহয় 34ৰ পৰা 28টো বিগ কৰিলে কিমান হ'ব 6 হ'ব সেই 6টো ইয়াত লগাই দিয়া কিমান হ'ল 63 হ'ল এতিয়া হাতে 63 কেইবাৰ যাব 7 9 গুণ 63 49 বাৰ হ'ল তেতিয়াহ'লে 49টো কি হৈ যায় হাতে যায় 7 গুণ 49 আৰু 7 গুণ 7 বুজি পালা এতিয়া যিকেইটা ওলালে সেইকেইটা ইয়াত লিখি দিয়া 2744 ইয়াত লিখিবা কি আছে 2 3টা আছে 7 3টা আছে 1 2 3 7ও আছে 3টা বুজি পালা এতিয়া আমি কি কৰিম তিনিটাকে আমি সজাই ল'ব লাগিব এতিয়া এই 2 3টাৰ পৰা এটা 2 ল'বা 7 3টাৰ পৰা এটা 7 ল'বা বুজি পালা আৰু এই চিনডাল তোমালোকে উঠাই দিবা এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব 2 7 গুণ 14 হ'ব বুজি পালা এই 14টোৱে হৈছে এই সংখ্যাটোৰ ঘনমূল তোমালোকে বুজি পালা যদি বুজি নাপোৱা তোমালোকে আকৌ ভিডিঅ'টো ৰিপিট কৰি পিনি চাবা তেতিয়া তোমালোকে ভালদৰে আকৌ বুজি পাবা ঠিক আছে আজিলৈ আহোঁ বাই বাই